করিমগঞ্জ সমষ্টিৰ বাৰাইগ্ৰামত প্ৰাৰ্থী ইকবাল হুছেইনৰ বিশাল নিৰ্বাচনী জনসভা সহস্ৰাধিক লোকৰ উপস্থিতিত সমগ্ৰ এলেকাটো পৰিণত হয় জনসমুদ্ৰ উপস্থিত অতুল বৰা অপূৰ্ব ভট্টাচাৰ্য আৰু কেন্দ্ৰীয় কমিটিৰ একাধিক শীৰ্ষ নেতা সভাত উন্মোচন কৰা হয় নিৰ্বাচনী ইস্তাহাৰ কংগ্ৰেছ পুনৰ ক্ষমতাত অহাটো কেৱল এটা সপোন বুলি উল্লেখ কৰে আমি নিশাৰ ভাগত দৃষ্টান্তৰে কৈছো কৰিমগঞ্জ সমষ্টিৰ বাৰাইগ্ৰামত প্ৰাৰ্থী ইকবাল হুছেইনে বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকৰ উপস্থিতিত সমগ্ৰ এলেকাটো পৰিণত হৈছে জনসমুদ্ৰত উপস্থিত থাকে অতুল বৰা অপূৰ্ব ভট্টাচাৰ্য আৰু কেন্দ্ৰীয় কমিটিৰ একাধিক শীৰ্ষ নেতা জনসাধাৰণে সকলো গম পাইছে আজি সুস্মিতা দেৱৰ দলে বা কংগ্ৰেছ দলে কি কৰিছে তৃণমূল কংগ্ৰেছে কি কৰিছে জনসাধাৰণ এতিয়া ৰাজনৈতিকভাৱে বহুত সচেতন আৰু বিশেষকৈ মই বৰাকৰ ৰাইজ ৰাজনৈতিকভাৱে বহুত সচেতন বুলি ভাবোঁ আজি NDAৰ সপক্ষে সমগ্ৰ অসমতে ঢৌ বলিছে আৰু বৰাকতো বলিছে চাউথ কৰিমগঞ্জতো বলিছে নৰ্থতো বলিছে সকলো ঠাইতে বলিছে মই সোণাইলৈ গ'লোঁ আমি আটাইকেইজন কাপ্তিচাৰা আলগাপুৰ গ'লোঁ ইয়াত আহিলোঁ বিভিন্নজনৰ লগত আজি মত বিনিময় কৰিলোঁ এটা সুকীয়া পৰিৱেশ এটা সুকীয়া মাহোল এটা এইবাৰ কিন্তু এইবাৰ আমি দেখিছোঁ আৰু এইটো হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী আৰু সবল নেতৃত্বৰ কাৰণে যোৱা দিনকেইটাত 5 বছৰৰ ভিতৰত ৰাজ্যখনৰ যি বিকাশ হৈছে উন্নয়ন হৈছে তাৰ প্ৰতি ৰাইজ আকৃষ্ট হৈছে আৰু এইবাৰ বিপুল ভোটত পূৰ্বতকৈ অধিক আসনত NDA ক্ষমতালৈ আনিব NDA দুই এটা হেৰিয়ে দেখুৱাই আছে